হেল্ল' ষ্টুডেণ্টছ আহি পৰিছে এইচ এছ ফাৰ্ষ্ট ইয়েৰ আমাৰ এডমিট কাৰ্ডখন। তো এইচ এছ ফাৰ্ষ্ট ইয়েৰ এডমিট কাৰ্ডখন কি থাকে বা কেনেকুৱা হয় সেইটো আমি চাবলৈ ওলাইছোঁ আজি। তো ইয়াতে চোৱা আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড ডিভিজন 2 অৰ্থাৎ আমাৰ আছাম হায়াৰ ছেকেণ্ডেৰী কথা কৈছে। তো ইয়াতে প্ৰথমতে নেম থাকিব, প্ৰায় একেই হয় ধৰা। ইয়াতে নেম থাকিব, তাৰপিছত ইয়াতে ফাদাৰ্ছ নেম থাকিব, তাৰপিছত ইনষ্টিটিউশ্যন নেম থাকিব, তোমালোকৰ কোনখন কলেজত পঢ়ি আছা সেইখনত থাকিব। তো ইয়াতে তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো থাকিব তলত, তাৰপিছতে ছেশ্যনটো কোনটো হয় সেইটো থাকিব, তাৰপিছতে ইয়াতে ফটোখন থাকিব তোমালোকৰ, তাৰপিছতে ইয়াতে ছাবজেক্ট ফৰ এক্সামিনেশ্যন, তো কি কি ছাবজেক্টৰ এক্সাম দিব লাগিব সেইটো ইয়াত লিখা থাকিব। প্ৰথমতে আছে ইংলিছ, তাৰপিছতে ইয়াতে চোৱা ইয়াতে যি লিখা আছে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ, তাৰপিছত এইজন কমাৰ্চৰ হয় কাৰণে ইয়াতে একাউণ্টেঞ্চি, বিজনেছ ষ্টাডিজ আৰু ফাইনেন্স, আৰু ইফালে কি থাকিব এনভাইৰমেণ্টেল ষ্টাডিজ। আৰু ইপিনে সময়টোতো দিয়া গম পাইছে তোমালোকে 9 to 12 আৰু পিছবেলা 1:30 to 4:30। তো এইখিনি আছিলে আমাৰ এইচ এছ ফাৰ্ষ্ট ইয়েৰ এডমিটখন। তো ইয়াতে তলতে দিছে যে এডমিটখনত কোনো ধৰণৰ খেলি মেলি কৰিলে পৰীক্ষাত বহিব দিয়া নহ'ব। তো এইখিনি আছিলে এডমিট। এতিয়াতো তোমালোকে গম পাইছাই যে আমাৰ এইচ এছ ফাৰ্ষ্ট ইয়েৰ MCQ আহিব। তো এই MCQখিনি প্ৰেক্টিচ কৰিবলৈ আমাৰ এপত যাব পাৰা। তো এপতে ইয়াতে ছায়েন্স আৰ্টছ কমাৰ্চ এই তিনিটা ষ্ট্ৰীমৰে চেপ্টাৰ ৱাইজ MCQ আছে, তাত তোমালোকে মক টেষ্ট দিব পাৰিবা, লগতে গোটেই চেপ্টাৰ ৱাইজটো MCQ পাই যাবা, মক টেষ্টো দিব পাৰিবা, লগতে আছাম ভিত্তি এটা ৰেংকো থাকিব। তো এই গোটেইখিনি মাত্ৰ 49 ৰুপিজত তোমালোকে ল'ব পাৰিবা, মানে 49 ৰুপিজ দিলে তোমালোকে এটা ষ্ট্ৰীমৰ কমপ্লিট পাই যাবা গোটেইকেইটা চেপ্টাৰ, বেলেগ বেলেগ আৰু পে' কৰিব নালাগে, 49 ৰুপিজ দিলেই হ'ব। তো খুব লিমিটেড অফাৰ এটা, খুব কম সময়ৰ কাৰণে। তোমালোকৰ ডেছক্ৰিপশ্যনত লিংকটো পাই যাবা, গোটেই প্ৰচেছটো মই দেখাই দিছোঁ স্ক্ৰীনত, দেখিছা যে কেনেদৰে পে' কৰিব লাগিব। তো তেনেকৈ পে' কৰি পেলাই তোমালোকে বাই কৰিব পাৰা। ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম এপৰ, তাত গৈ অতি সোনকালে তোমালোকে ক'ৰ্চটো বাই কৰি লোৱা 49 ৰুপিজত, কাৰণ লিমিটেড সময়ৰ কাৰণে সেইটো অফাৰ থাকিব। গতিকে এতিয়াই যোৱা আৰু ক'ৰ্চটো বাই কৰা, আৰু তোমালোকে তেনেকৈ MCQ প্ৰেক্টিচ কৰা আৰু চেপ্টাৰ পঢ়িব লাগিব। চেপ্টাৰ পঢ়ি পেলাই পাছত MCQ প্ৰেক্টিচ কৰিলে বেছি লাভ হ'ব। তেন্তে আজি ভিডিঅ'টো শেষ কৰিলোঁ, কিপ ৱাচিং।